নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ ভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যিকোনো কম্পিটিটিভ এক্সামত ছাকচেছ লাভৰ কাৰণে আমি কি এনে সহজ উপায় কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি দৈবিক কৃপাদৃষ্টি লাভ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি ভাগ্যৰ ছাপোৰ্ট লাভ কৰিব পাৰোঁ, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এইটো কথা সত্য যে প্ৰত্যেকজন ব্যক্তিৰে চৰকাৰী চাকৰি লাভ কৰাটো সম্ভৱ নহয়। চৰকাৰী চাকৰি লাভৰ কাৰণে আমি পৰিশ্ৰম কৰাৰ লগতে আমাক ভাগ্যৰ ছাপোৰ্টৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমি নিজৰ ভাগ্যৰ ছাপোৰ্ট বৃদ্ধিৰ কাৰণে বিভিন্ন উপায় সহায় ল'ব পাৰোঁ। জ্যোতিষীয় উপায়, তান্ত্ৰিক উপায়, এঞ্জেল নাম্বাৰ, চুইটছৰ ইত্যাদি বিভিন্ন ধৰণৰ সহায় আমি ল'ব পাৰোঁ বা যন্ত্ৰৰ সহায় ল'ব পাৰোঁ, যাৰ জৰিয়তে আমি কৰ্মত যাতে ভাগ্যৰ সঁহাৰি লাভ কৰোঁ তাৰ ব্যৱস্থা কৰি ল'ব পাৰোঁ। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আমাৰ হাৰ্ডৱৰ্ক প্লাছ আমাৰ নলেজ প্লাছ ভাগ্যৰ ছাপোৰ্ট অৰ্থাৎ আমাৰ ডেষ্টিনিও আমাক হেল্প কৰিবই লাগিব। এই তিনিটা ফেক্টৰ যেতিয়া আপোনাক এলাইন হ'ব, তেতিয়াহে আপুনি চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। যদি আপুনি বহুত পৰিশ্ৰম কৰে, বহুত চেষ্টা কৰে, বহুত নলেজ আছে আপোনাৰ, কিন্তু আপুনি 2-1 নম্বৰৰ কাৰণে পৰীক্ষাত পাছ কৰিব নোৱাৰে, তেন্তে জানি ল'ব যে আপোনাক ভাগ্যৰ ছাপোৰ্টৰ নিতান্তই প্ৰয়োজন আছে। আপোনাৰ ডেষ্টিনি আপোনাক কিন্তু হেল্প কৰা নাই। বন্ধুসকল, চৰকাৰী চাকৰি লাভৰ কাৰণে ভাগ্যৰ ছাপোৰ্ট বৃদ্ধিৰ কাৰণে বিভিন্ন উপায় কৰিব পাৰোঁ, বিভিন্ন সৰু সৰু উপায় কৰিব পাৰোঁ, যি উপায়ৰ দ্বাৰা আমি আমাৰ কাৰণে এটা ছাপোৰ্ট ছিষ্টেম তৈয়াৰ কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰোঁ, তাৰ কাৰণে আমি যন্ত্ৰৰ সহায় ল'ব পাৰোঁ, তাৰ কাৰণে আমি মন্ত্ৰৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, বেছিভাগ চৰকাৰী চাকৰি পৰীক্ষা ৰবিবাৰৰ দিনা হয়। গতিকে আমি যেতিয়া ৰবিবাৰৰ দিনা পৰীক্ষা দিবলৈ যাওঁ, আমাৰ লগত এটা ৰেড পেন থাকিব লাগে, অৰ্থাৎ যিটো কলমৰ বাঁহটো ৰং ৰঙা হয়। ভিতৰৰ চিয়াহীটো ৰং ব্লেক হ'লেও চলি যাব বা ব্লু হ'লেও চলি যাব, কোনো কথা নাই। কিন্তু এনেকুৱা এটা পেন লৈ যাব যিটো পেনৰ বডি কালাৰ ৰেড হয় বা অৰেঞ্জ হয়। তাৰ লগতে যিদিনাখনি আপোনালোকে ৰবিবাৰৰ দিনা কোনো চৰকাৰী চাকৰি পৰীক্ষা দিবলৈ যাব, সেইদিনাখনি আপোনালোকে ঘৰৰ পৰা যাওঁতে এটুকুৰা গুড় আৰু অকণমান পানী খাই যাব। ৰবিবাৰৰ দিনটো যিহেতু সূৰ্যৰ বাৰ, গুড় হৈছে সূৰ্যৰ লগত জড়িত বস্তু। যদি আপুনি গুড় সেৱন কৰি যায়, সূৰ্যৰ এনাৰ্জি আপোনাৰ শৰীৰে লাভ কৰে। আৰু সূৰ্যৰ ৰং হৈছে ৰঙা বা অৰেঞ্জ কালাৰ। যদিহে আপুনি এনেকুৱা এটা পেন লৈ যায় যিটো পেনৰ বডি কালাৰটো অৰেঞ্জ হয় বা ৰেড হয়, পৰীক্ষাত আমাৰ সূৰ্য গ্ৰহৰ ছাপোৰ্ট লাভ হয়। এই দুটা সৰু সৰু উপায় আপোনালোকে কৰিবলৈ নাপাহৰিব। বা আপোনালোকে ৰেড পেন যদি নাপায়, যদি আপুনি গুড় খাবলৈ পাহৰি যায়, তেন্তে নিজৰ লগত এখন ৰঙা ৰুমাল বা অৰেঞ্জ কালাৰৰ ৰুমাল এখন লগত লৈ যাবলৈ নাপাহৰিব। তাৰোপৰি আপোনালোকে এক্সামত ছাকচেছ লাভৰ কাৰণে মই যন্ত্ৰ আপোনালোকক দিছোঁ। কোনো ভোজপাতৰ ওপৰত বা কোনো কাগজৰ ওপৰত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনো এখন ভোজপাতত বা বগা কাগজত, ভোজপাতত লিখিলে বেছি ভাল। যদি ভোজপাত বিচাৰি নাপায়, তেন্তে আপোনালোকে বগা কাগজৰ ওপৰতো এই প্ৰয়োগটো কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে তাৰ ৰঙা কলমৰ ব্যৱস্থা কৰি ল'ব। তাৰপিছতে এই যন্ত্ৰটো আপোনালোকে লিখিব। প্ৰথম যন্ত্ৰটো বন্ধুসকল স্ক্ৰীণত দি দিছোঁ। এই যন্ত্ৰটো হৈছে এক্সামত ছাকচেছ লাভৰ যন্ত্ৰ। এই যন্ত্ৰটো কম্পিটিটিভ এক্সামত আপোনাক ছাকচেছ লাভ কৰাত সহায় কৰে। এই যন্ত্ৰটো আপোনালোকে যিকোনো বাৰে ৰাতিপুৱাৰ সময়ত কোনো বগা কাগজত বা ভোজপাতত ৰঙা কলমে লিখি ল'ব। আৰু এই যন্ত্ৰটো যেতিয়া লিখিব, সেই সময়ত আপোনালোকে গণেশ দেৱতাৰ মন্ত্ৰ মনে মনে জপ কৰিব লাগিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম গং গণপতেই নমঃ। ওম গং গণপতেই নমঃ। এই মন্ত্ৰটো জপ কৰি কৰি আপোনালোকে এই যন্ত্ৰটো লিখিব। আৰু এই যন্ত্ৰটো আপুনি য'ত পঢ়া শুনা কৰে, পঢ়া শুনা কৰা টেবুলৰ সন্মুখত আপোনালোকে ৱালত লগাই ৰাখিব। আৰু যিদিনাখনি আপোনাৰ এক্সাম থাকে, পাৰিলে নিজৰ জেপত এই যন্ত্ৰটো লৈ যাব। আৰু যদি আপোনাক পৰীক্ষা হলৰ ভিতৰত যন্ত্ৰভাগ লৈ যাবলৈ নিদিয়ে, তেন্তে আপুনি বেগত ভৰাই নিজৰ পৰীক্ষা হলৰ বাহিৰতো ৰাখি যাব পাৰে, কোনো সমস্যা নাই। কেৱল ঘৰৰ পৰা যাওঁতে আপোনালোকৰ এই যন্ত্ৰটো লগত থাকিব লাগে, যাতে আপুনি কম্পিটিটিভ এক্সামত পাছ কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকে চৰকাৰী চাকৰি লাভৰ কাৰণে এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰে। বন্ধুসকল, এঞ্জেল নাম্বাৰো আমাক ভাগ্যৰ ছাপোৰ্ট লাভ কৰাত সহায় কৰে, মনৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, চাকৰি লাভৰ কাৰণে অত্যন্ত শক্তিশালী এঞ্জেল নাম্বাৰটো হৈছে 70556287। 70556287। এই এঞ্জেল নাম্বাৰটো আপোনালোকে চাকৰি লাভৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে।
পাৰ্মানেণ্ট গভৰ্ণমেণ্ট চাকৰি লাভৰ কাৰণে আপোনালোকে এইটো প্ৰয়োগ কৰিব পাৰে। কেনেকৈ কৰিব লাগে? ডেইলি গ্ৰীণ পেন এটা লৈ নিজৰ বাওঁ হাতত এই এঞ্জেল নাম্বাৰটো লিখিব লাগে। পানী খোৱা বটলৰ ওপৰত কাগজত এই এঞ্জেল নাম্বাৰটো লিখি পানী খোৱা বটলৰ ওপৰত লগাই ল'ব লাগে। এই এঞ্জেল নাম্বাৰটো লিখি তাৰ তলত নিজৰ নামটো লিখি তাৰ ওপৰত এটা বৃত্ত আঁকি অৰ্থাৎ এনাৰ্জি চাৰ্কল নিৰ্মাণ কৰি নিজৰ গাঁৱত ৰাখিব লাগে, নিজৰ পাৰ্চত ৰাখিব লাগে। তাৰ লগতে এই এঞ্জেল নাম্বাৰটো মনে মনে জপ কৰিব লাগে। 10 মিনিট পাৰে, 15 মিনিট পাৰে, যেতিয়াই সম্পূৰ্ণ সময় হয়, ৰাতিপুৱা সময়ত কৰিলে বেছি ভাল। এই এঞ্জেল নাম্বাৰটো আপুনি জপ কৰিব লাগে। বন্ধুসকল, দ্বিতীয় এঞ্জেল নাম্বাৰটো হৈছে যিটো এঞ্জেল নাম্বাৰ আপোনাক কম্পিটিটিভ এক্সামত ছাকচেছ লাভ কৰাত সহায় কৰে। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 60265151 60265151। এই এঞ্জেল নাম্বাৰটো আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত পাছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ কৰিব লাগে? ডেইলি গ্ৰীণ পেন লৈ এই এঞ্জেল নাম্বাৰটো নিজৰ হাতত লিখিব লাগে। এই এঞ্জেল নাম্বাৰটো আপোনালোকে পানী খোৱা বটলৰ ওপৰত লিখি ল'ব লাগে আৰু সেই বটলৰ পৰা পানী খাব লাগে। এই এঞ্জেল নাম্বাৰটো আপোনালোকে মনে মনে জপ কৰিব পাৰে। এই এঞ্জেল নাম্বাৰটো আপোনালোকে কোনো কাগজত লিখি তাৰ তলত নিজৰ নামটো লিখি এটা এনাৰ্জি চাৰ্কল নিৰ্মাণ কৰি নিজৰ গাৰ তলত ৰাখিব পাৰে, নিজৰ পাৰ্চত ৰাখিব পাৰে, যাতে এই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি আপোনাৰ লাভ হয়। এইদৰে আপোনালোকে দুইটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এইদৰে আমি যন্ত্ৰৰ জৰিয়তে, এঞ্জেল নাম্বাৰৰ জৰিয়তে আমাৰ যদি চাকৰি লাভৰ ক্ষেত্ৰত কিবা বাধা বিঘিনি আছে, সমস্যা আছে, বা আমি বহু চেষ্টা কৰিও এক্সামত পাছ কৰিব নোৱাৰোঁ, বা আমি 2-1 নম্বৰৰ কাৰণে চাকৰি লাভৰ পৰা বঞ্চিত হওঁ, তেন্তে আপোনালোকে ভাগ্যৰ ছাপোৰ্ট বৃদ্ধিৰ কাৰণে এই উপায়টো কৰিবলৈ কেতিয়াও নাপাহৰিব। বন্ধুসকল, এইকেইটা পৰীক্ষিত উপায় আপোনালোকে কৰি চাব। যদি আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট লাভৰ ক্ষেত্ৰত কিবা সমস্যা আছে, বহু পৰিশ্ৰম কৰিছে কিন্তু আপোনাক সময়ত ভাগ্যৰ সহায় লাভ নহয়, তেন্তে আপোনালোকে এই উপায়কেইটা কৰি চাব পাৰে। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি পৰীক্ষা কৰিব। নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা সফলতা লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত যদি আমাৰ কিবা সমস্যা আছে, বাধা আছে, 2-1 নম্বৰৰ কাৰণে যদি আমি চৰকাৰী চাকৰি লাভৰ পৰা বঞ্চিত হওঁ, তেন্তে ভাগ্যৰ ছাপোৰ্ট বৃদ্ধিৰ কাৰণে, আমি ডেষ্টিনিৰ সহায় লাভ কৰিবৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।